রাহুল গান্ধী ডাঙৰীয়া বা কংগ্ৰেছ দল এই ৰাহুল গান্ধী ডাঙৰীয়া আৰু কংগ্ৰেছ দলে এই যে ন্যায় যাত্ৰা অসম বা উত্তৰ পূৰ্বাঞ্চলত তেখেতসকলে কৰি আছে ইয়াৰ নৈতিক অধিকাৰে কংগ্ৰেছ দলৰ নাই ৰাহুল গান্ধী ডাঙৰীয়াৰ নাই এই কাৰণে যে আমি যদি অসমৰ ইতিহাসলৈ লক্ষ্য কৰোঁ তেতিয়াহ'লে দেখিম যে যিখিনি সময়ত চীনৰ আগ্ৰাসন হৈছিলে চীনে যেতিয়া ভাৰতবৰ্ষক আক্ৰমণ কৰিছিলে সেইখিনি সময়ত অসমত যি পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু অসমত সৃষ্টি হোৱা পৰিৱেশ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰৰ যিটো স্থিতি আছিলে তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু ডাঙৰীয়াৰ যি স্থিতি আছিলে সেই সন্দৰ্ভত যদি আমি অকণমান বিষয়টো মনত পেলাওঁ তেতিয়াহ'লে আমি প্ৰশ্ন উত্থাপন কৰিম অসমৰ জনসাধাৰণে প্ৰশ্ন উত্থাপন কৰিব উত্তৰ পূবৰ জনসাধাৰণে প্ৰশ্ন উত্থাপন কৰিব ৰাহুল গান্ধী ডাঙৰীয়াক কংগ্ৰেছ দলক এইকাৰণে যে সেইখিনি সময়ত অসমৰ জীয়ৰী বোৱাৰীয়ে নিজৰ অলংকাৰ পৰ্যন্ত সেনাক গতাই দিছিল সেনাক সহায় কৰাৰ কাৰণে তেখেতসকলে নিজৰ অলংকাৰ পৰ্যন্ত আগবঢ়াই দিছিল হাতত বন্দুক লৈ অসমীয়া নাৰীয়ে ভাৰতবৰ্ষৰ নিৰাপত্তা বাহিনীৰ সৈতে চীনৰ আগ্ৰাসনৰ বিৰুদ্ধে থিয় হৈছিল সেইখিনি সময়ত কিন্তু কংগ্ৰেছ দল বা সেইখিনি সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে গুড বাই আছাম বুলি কৈ অসমক বিদায় দিছিল গতিকে সেই কংগ্ৰেছৰ আজি অসমত ন্যায় যাত্ৰা কৰাৰ অধিকাৰ আছেনে নাই নৈতিক অধিকাৰ আছেনে নাই সেই প্ৰশ্ন তেখেতসকলে নিজে উত্তৰ দিয়াটো তেখেতসকলৰ এটা অন্যতম দায়িত্ব বুলি আমি বিবেচনা তাৰ পৰৱৰ্তী পৰ্যায়ত যদি অসমৰ যি জাতীয় প্ৰশ্ন জড়িত থকা অসমৰ জনসাধাৰণৰ ভৱিষ্যতৰ প্ৰশ্ন জড়িত থকা যি ঐতিহাসিক অসম আন্দোলন সেই অসম আন্দোলনৰ সময়ত কংগ্ৰেছ দলৰ যিটো স্থিতি আছিল কংগ্ৰেছ চৰকাৰৰ যি স্থিতি আছিল সেই স্থিতি কংগ্ৰেছ দলৰ স্থিতি সম্পৰ্কত যদি আমি আলোচনা কৰিবলৈ যাওঁ তেতিয়াও কিন্তু আমি প্ৰত্যেকে অনুভৱ কৰিব পাৰিম যে প্ৰকৃতাৰ্থত কংগ্ৰেছ দলৰ অসমত ন্যায় যাত্ৰা কৰাৰ কোনো নৈতিক অধিকাৰেই নাই এই ঐতিহাসিক অসম আন্দোলনৰ সময়ত যিখিনি সময়ত ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ আবাল বৃদ্ধ জনতাৰ সৈতে একত্ৰিত হৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী লালকৃষ্ণ আদৱানী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীয়ে যিখিনি সময়ত অসমৰ আবাল বৃদ্ধ জনতাৰ সৈতে থিয় হৈছিল অসমৰ জনসাধাৰণৰ সৈতে থিয় হৈছিল অসমৰ জাতীয় প্ৰশ্নত একত্ৰিত হৈছিল সেইখিনি সময়ত সমগ্ৰ ভাৰতবৰ্ষত যেতিয়া বিজেপিয়ে অসম আন্দোলনৰ যিটো স্পিৰিট সেই স্পিৰিটটো বিয়পাই নিয়াৰ কাৰণে অসমৰ জনসাধাৰণৰ লগত থিয় হৈছিল সেইখিনি সময়ত কিন্তু সেই অবৈধ নিৰ্বাচন অনুষ্ঠিত কৰিছিল কংগ্ৰেছ চৰকাৰে আৰু সেই কংগ্ৰেছ চৰকাৰৰ সেই অবৈধ নিৰ্বাচনৰ সময়ত বা অসম আন্দোলনৰ সময়ত যি 855 গৰাকী অসমীয়া যুৱক যুৱতীক হত্যা কৰা হৈছিল তাৰ নৈতিক দায়িত্ব কিন্তু কংগ্ৰেছ দলে ল'ব লাগিব আৰু সেই কংগ্ৰেছ দলে আজি অসমত অন্যায়ৰ বিৰোধিতা কৰাৰ নামত বিভ্ৰান্তিৰ সৃষ্টি কৰা অন্যায়ৰ বিৰোধিতা কৰাৰ নামত পৰিকল্পিত অশান্তি সৃষ্টি কৰাৰ এই যি তেখেতসকলৰ তথাকথিত ন্যায় যাত্ৰা সেই ন্যায় যাত্ৰাৰ নৈতিক অধিকাৰ অসম আন্দোলনৰ পৰিপ্ৰেক্ষিতত তেখেতসকলৰ নাই IMDT আইন যি IMDT আইন ইলিগেল মাইগ্ৰেণ্টছ ডিটাৰমিনেশ্যন বাই ট্ৰিবিউনেল আইন ভাৰতবৰ্ষৰ সংবিধান বিৰোধী এই ভাৰতবৰ্ষৰ যি সংবিধান বিৰোধী আইন এখন প্ৰণয়ন কৰিছিল কংগ্ৰেছ দলে এই কথাটো আমি কোৱা নাই ভাৰতবৰ্ষৰ ন্যায়িক ব্যৱস্থাৰ যি কাণ্ডাৰী সৰ্বোচ্চ ন্যায়ালয়ত সেই আইন বাতিল হৈছিল আৰু সেই আইন ভাৰতীয় যি প্ৰচলিত যি প্ৰশাসনীয় ব্যৱস্থা ভাৰতীয় যি সাংবিধানিক ব্যৱস্থা সেই ভাৰতীয় ন্যায় ব্যৱস্থা সেই ভাৰতীয় সাংবিধানিক ব্যৱস্থা ভাৰতীয় ন্যায় ব্যৱস্থাই যে অনুমোদন নিদিয়ে সেই কথাটো কিন্তু প্ৰমাণ হৈছিল আৰু এই প্ৰমাণ হোৱাৰ পিছত কংগ্ৰেছ দলে অসমৰ জনসাধাৰণৰ প্ৰতি উত্তৰ পূবৰ জনসাধাৰণৰ প্ৰতি যি অন্যায় কৰিছিল সেই অন্যায়ৰ পৰিপ্ৰেক্ষিতত আজি তেখেতসকলে অসমৰ জনসাধাৰণৰ ওচৰত ন্যায়ক লৈ উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ ওচৰত ন্যায়ৰ প্ৰশ্নক লৈ পেলাই ওচৰ চপাৰ তেওঁলোকৰ নৈতিক অধিকাৰ কোনো কাৰণতে নাই আমি যদি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰেক্ষাপটত চাবলৈ যাওঁ তেতিয়াহ'লে গোটেই ভাৰতবৰ্ষৰ যি আভ্যন্তৰীণ নিৰাপত্তা সেই আভ্যন্তৰীণ নিৰাপত্তাৰ দিশত যি এক বৰ্বৰ ঘটনা সংঘটিত কৰিছিল কংগ্ৰেছ চৰকাৰে মিজোৰামত নিজৰ দেশৰ নাগৰিকৰ ওপৰত বোমা বৰ্ষণ হৈছিল কংগ্ৰেছ চৰকাৰৰ সেই কংগ্ৰেছে যদি আজি উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণক ন্যায়ৰ কথা কয় সেই কংগ্ৰেছ দলে আজি যদি অসমৰ জনসাধাৰণক ন্যায়ৰ কথা কয় তেতিয়াহ'লে উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণে অসমৰ জনসাধাৰণে মানি ল'ব নেকি নিশ্চিতভাৱে নলয় গতিকে এনেধৰণৰ অলেখ উদাহৰণ আছে কংগ্ৰেছ দলৰ অসম বিৰোধী যি স্থিতি উত্তৰ পূব বিৰোধী যি স্থিতি সেই উত্তৰ পূব বিৰোধী স্থিতি অসম বিৰোধী স্থিতি বিভিন্ন সময়ত গ্ৰহণ কৰি অহা অসমৰ জাতীয় প্ৰতিটো আন্দোলনৰ সময়তে অসমৰ জনসাধাৰণৰ বিপৰীত পক্ষত অৱস্থান গ্ৰহণ কৰি অহা সেই কংগ্ৰেছ দলে আজি অসমৰ জনসাধাৰণক ন্যায়ৰ কথা কোৱাৰ তেওঁলোকৰ কোনো ধৰণৰ নৈতিক অধিকাৰ নাই
আৰু ৰাহুল গান্ধী ডাঙৰীয়াই নিজেই পৰ্যালোচনা কৰা উচিত যে আজি যিখিনি সময়ত তেখেতৰ পূৰ্বসূৰীসকলে বা তেখেতেও বিগত সময়ছোৱাত যিখিনি প্ৰক্ৰিয়াৰ অংশীদাৰ আছিল অসম বিৰোধী যি স্থিতিৰ অংশীদাৰ যি উত্তৰ পূব বিৰোধী যি স্থিতিৰ অংশীদাৰ সেই অংশীদাৰ হৈ থকাৰ পিছত আজি অসমত ন্যায় যাত্ৰা কৰাৰ তেখেতৰ নৈতিক অধিকাৰ আছেনে কংগ্ৰেছ দলৰ নৈতিক অধিকাৰ আছেনে এই কথাখিনি কিন্তু অসমৰ জনসাধাৰণে কংগ্ৰেছ দলক সুধিব ৰাহুল গান্ধী ডাঙৰীয়াক সুধিব আজি জৰুৰীকালীন পৰিস্থিতি ভাৰতীয় সাংবিধানিক ব্যৱস্থাক ভাৰতীয় গণতন্ত্ৰক মষিমূৰ কৰি গোটেই গণতান্ত্ৰিক বাতাবৰণ নষ্ট কৰি যি জৰুৰীকালীন পৰিস্থিতি সৃষ্টি কৰিছিল সেই জৰুৰীকালীন পৰিস্থিতি কোনে সৃষ্টি কৰিছিল অসমত জৰুৰীকালীন অৱস্থা সৃষ্টি কৰি গোটেই ভাৰতবৰ্ষত গণতান্ত্ৰিক ব্যৱস্থাটো য'ত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সেই সময়ৰ সামাজিক ৰাজনৈতিক নেতৃত্বকো বৰ্বৰ উৎপীড়নৰ বলি কৰা হৈছিল সেই বৰ্বৰ উৎপীড়নৰ বলি কৰা সেই কংগ্ৰেছ দল আৰু সেই কংগ্ৰেছ দলৰ আজিৰ নেতা ৰাহুল গান্ধীৰ এই ন্যায় যাত্ৰা কৰাৰ ন্যূনতম অধিকাৰ আছেনে নিশ্চিতভাৱে নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা